কিমান কম কিমান শুনিব হাজো বন বিভাগৰ কথা হাজোত বন বিষয়াৰ সহযোগত চলিছে ভূমাফিয়াৰ দপদপনি হাজো বন বিষয়া সংগীতা ৰাণী সিনহাৰ সম্পূৰ্ণ সহযোগত একাংশ ভূমাফিয়াই নদীৰ বুকুত অবৈধ খনন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰথমে এই দৃশ্যলৈ মন কৰক এয়া হৈছে হাজোৰ বঙালপাৰাৰ ৰতনপুৰস্থিত ব্ৰহ্মপুত্ৰৰ সুতিৰ দৃশ্য বাৰিষা হলে তীব্ৰ সংকট ভাবুকি কঢ়িয়াই আনে এই নৈখনে বাৰিষাৰ লগে লগে নৈৰ সুতিৰ গৰাখহনীয়াই তীব্ৰ সংকট নমাই আনে ৰতনপুৰৰ অঞ্চলটোলৈ কিন্তু ইমান সমস্যাৰ পৰিপ্ৰেক্ষিততো একাংশ ভূমাফিয়াই হাজো বন বিভাগৰ দায়িত্বত থকা সংগীতা ৰাণী সিনহাৰ সম্পূৰ্ণ সহযোগত অবৈধভাৱে নৈৰ বুকুত জেচিবি ট্ৰেক্টৰ লগাই দিনে নিশাই চলাই গৈছে অবৈধ খনন বন বিষয়া সংগীতা ৰাণী সিনহাই কি কাৰণত নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত পৰৱৰ্তী সময়ত বিষয়াগৰাকী এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া হ'ব লক্ষণীয় বিষয় আমার কি অসুবিধা আছে হেনথর অসুবিধা হবই আমার নহয় নদীর মানুষের হেনথর অসুবিধা নদীর মাজত মাটি কাটিছে এইবিলাক ঘুরি ঘুরি আপনার লগে আমার গাঁও এত নহয় আমার গাঁও বহুত নিলগত এতিয়া মানে বেআইনি ভাবে চলিছে এতিয়া কামটো যদি বেআইনি ভাবে চলিছে আমি হেনকাকে গম নাপাওঁ যদি গম পালো হয় আমি বাধা দিলো হয় কিন্তু গম নাপাওঁ আমি হেনকাকে আমাৰ গাঁওটো এতে নহয় আমাৰ গাঁওটো আপোনাৰ বহুত দূৰত নিলগত যদি বেআইনি হিচাপত চলিছে ইয়াৰে মানুহ মানে প্ৰতিবাদ কৰিব লাগাইছিল যে বেআইনি হিচাপে কামটো চলি আছে কিন্তু প্ৰতিবাদ কৰা নাই আমি একো নাজানো এই বিষয়ে হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি